সিম্পল কিটা সুধিছিলে এই ট্ৰেইনৰ যে দুটা থাকে এটা গেট বিহীন এটা মানে ট্ৰেইন ক্ৰছৰ যেটা আহি থাকে ৰেল ক্ৰছ তাৰপা সুধিছিলে এটা মোক সুধিছিলে গেট বিহীন পাৰ্কিঙৰ সেইটো কৈছিলে তাৰ পাছত এইটো পাৰ্কিং আৰু ৰখোৱা মানা আছে। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমি ভিডিঅ'টিৰ মাজলৈ। আৰু আছাম পুলিচৰ যে ড্ৰাইভিং টেষ্ট অনুষ্ঠিত হৈ আছে তাতে দি অহা প্ৰাৰ্থী এজন মোৰ লগত আছে কেণ্ডিডেট, আৰু গতিকে সেইজনক সুধিম তাতে কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিছিলে আৰু কি কৰিলে বা কিমান নম্বৰ পালে, সি পাছ কৰিলে নে ফেইল কৰিলে, গোটেইখিনি কথা তেখেতৰ পৰা আমি জানিব বিচাৰিম। আৰু গতিকে প্ৰথমতে চিনাকি কৰি দিব বিচাৰিছোঁ তেখেতক আপোনালোকৰ আগত। নমস্কাৰ, মোৰ নাম ৰাজীৱ আৰু এজনো মোৰ লগৰে হয়, লখিমপুৰ ডিষ্ট্ৰিক্টৰে। গতিকে আজি বহুত দিনৰ মই লগ পাইছোঁ, লগ পাই ভাল লাগিছে আৰু কথাখিনি আলোচনা কৰিছোঁ, দুয়োটা পাতিছোঁ। তাতে ইণ্টাৰভিউ জেগাত কিমান ল'ৰা পাছ কৰিছে, কিমান ল'ৰা ফেইল কৰিছে বা কি কাৰণে ফেইল কৰিছে ল'ৰাখিনি, আৰু তোক কেনেকুৱা কুৱেশ্যন সুধিছিলে অলপ কচোন বাৰু। প্ৰথম গৈ কি কৰিলেগৈ? আৰু প্ৰথমে চিম্পল কিটা সুধিছিলে এইটো ট্ৰেইনৰ যে দুটা থাকে এটা গেট বিহীন এটা মানে ট্ৰেইন ক্ৰছৰ যেটা আহি থাকে ৰেল ক্ৰছ, তাৰপা সুধিছিলে এটা মোক সুধিছিলে গেট বিহীন পাৰ্কিঙৰ সেইটো কৈছিলে। তাৰ পাছত এইটো পাৰ্কিং আৰু ৰখোৱা মানা আছে দুটাৰ পৰা সুধিয়ে, মানে চিম্বলখিনি দুটা দেখা একে ষ্টাইল হয়, মানুহবিলাক কনফিউজ হৈ যায়। সেইকেইটা বস্তু চাই যাব। বাকী যিখিনি মানে অহা কাইলৈ পৰহিলে এনেকুৱা দিনত ইণ্টাৰভিউখিনি দিব সেইকেইটা চিগনেল চাব। দেখাত যিকেইটা প্ৰায় একেই হয়, যেনে ন' ষ্টপিং আৰু ন' পাৰ্কিং, দুইটা দেখাত একে হয় নহয়, পুৰণ চিনেল থাকে মাইনাছ চিন থাকে, ধৰি লওক সেইখিনি বস্তু চাব লাগে। আৰু ৰেল ক্ৰছিঙত কি হয়, এটাত থাকে আপোনাৰ গাৰ্ড থকা, এটাত গাৰ্ড নথকা, গতিকে সেই বস্তুখিনি চাব লাগে। আৰু ডকুমেণ্ট বা কি নিছিলে, লাইচেঞ্চ আৰু ডকুমেণ্টছ ফটো লোৱা নাই, অকল এডমিট কাৰ্ডখন আৰু লাইচেঞ্চ মানে ড্ৰেছ লাগে কপি, ড্ৰেছ কপি এটা, ড্ৰাইভিং লাইচেঞ্চৰ ফটো নালাগে? ফটো লোৱা নাই মই। তাৰপৰা আৰু বেলেগ আধাৰ কাৰ্ড, পেন কাৰ্ড লাগে, সেইকেইটা অকল ড্ৰেছ নালাগে, মানে হাৰ্ড কপি, মানে হেৰি লাগে, অৰিজিনেলটো লাগে, অৰিজিনেলখন লৈ গ'লেই হ'ল আপোনালোকে। তাৰপাছত কি কৰিব লাগে, কেইটা বজাত লাইন পাতিছিলে, কি কথা? মই ক'ব গ'লে আমি 3:30 আমি গৈছিলোঁগৈ। ৰাতিপুৱা সোনকালে গ'লে বেছি ভাল হয়, দিনটো আপুনি মানে তাৰ পাছ কৰি ধুনীয়াকৈ আপুনি আহিব পাৰিব ঘৰলৈকে, মানে টাইম টেবুলত ধুনীয়া মিলে। আৰু সেইকাৰণে আপোনালোকে মানে সোনকালে উঠি লাইন ধৰিব। আৰু প্ৰচেছ ধুনীয়া, ডিচিপ্লিনত আমাক ধুনীয়াকৈ লাইন বহাই ধুনীয়াকৈ সি ইণ্টাৰভিউ দিছে মানে। আৰু তাত মানে সোনকালে গ'লে বেছি ভাল, আৰু উস্তাদকেইটা মানে বহুত উৎসাহ আৰু সহায় কৰে মানে। আপোনালোকে মানে যিমান পাৰে মানে সোনকালে ৰাতিপুৱা লাইন পাতিব। আৰু কিমান মান ল'ৰা আছিলে এদিনত? ল'ৰা মই 600মান পাইছিলোঁ এদিন, মৰ্ণিং গৈছিলোঁ মানে গম পোৱা নাই, আমি সোনকালে সোমাইছিলোঁগৈ, আহি আছিলে ল'ৰা। তাৰপাছত আৰু কি চলাব দিছিলে? সেই গাড়ী যিকেইটা মানে হেভি লাইচেঞ্চ সেইকেইটা ডাঙৰ গাড়ী চলাব দিব, যিকেইটা LMP থকা সেইকেইটা বলেৰো, থাৰ, এই যে পুৰণা গাড়ীখন থাকে যে সেইখন চলাব দিছে। এতিয়া কিন্তু দেখা পোৱা গৈছে, যোৱাকালি মই কমেণ্ট কৰিছোঁ ল'ৰা কিছুমানে যে সিহঁতৰ LMP লাইচেঞ্চ আছে, কিন্তু সিহঁতক ডাঙৰ গাড়ীখন চলাবও দিছে। গতিকে সেইখিনি বস্তু অলপ চাই যাব লাগে। চলোৱাটো আচলতে পাৰিব, সৰু এখন চলাব পাৰিলে ডাঙৰখনো চলাবলৈ প্ৰায় একেই হয়, অলপমান যেনিবা কনফিউজ হৈ থাকে মানুহবিলাক। আৰু প্ৰথমতে মই কি কৰিব কৈছিলোঁ, ক্লাছডাল আৰু ব্ৰেকডাল, এক্সেলেটাৰ, এই তিনিটা বস্তুৰ লগত ভালকৈ যদি এডজাষ্টমেণ্ট হৈ যায় তেতিয়ালৈকে এইখন ধুনীয়াকৈ চলাব পাৰিব, হয় নহয়? তো তাৰপাছতে আৰু মানে লাইন পতাৰ পাছত কি হ'ল, ভাইভা দিলে। ভাইভা কিমান নাম্বাৰ পাবি মানে এনেই অনুমানিক কেইটামান শুদ্ধকৈ কৈছোঁ? ভাইভাতটো মই চিম্পলকেইটা ধুনীয়াকৈ কৈছোঁ। তাৰপাছত মোক সুধিছিলে গাড়ী ইঞ্জিনৰ বিষয়ে সুধিছিলে, গাড়ী ইঞ্জিন কাম কি কৰে, তাৰপাছত চকা কেনেকৈ ঘূৰে, চকা ঘূৰাৰ বিষয়ে সুধিছিলে। তাৰপাছত গাড়ী ইঞ্জিনৰ পাৰ্টকেইটা আপোনালোকে অতি গুৰুত্বপূৰ্ণ চাই যাব। আৰু তাৰপাছত ব্ৰেকৰ কাম কি, আৰু ক্লাছ প্লেট, মানে গোটেই পাৰ্টখিনি চাই যাব আপোনালোকে যিমান পাৰে। মোৰ লগৰে হয় ক'ব গ'লে, মানে সি মোক ফোন কৰিও ভালেমান কথা মটিভেশ্যন দিয়ে, আৰু ভিডিঅ' মাধ্যমতো মই ভালেমান হেল্পফুল হয়। আপোনালোকে ভিডিঅ' যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে আপুনি শ্বেয়াৰ কৰিব, ফ'ল' কৰিব, লাইক কৰি দিব। ধন্যবাদ। ঠিক আছে, আৰু ইয়াৰ পৰা জানিবলগীয়া কথাখিনি এইখিনি আছিলে। আৰু বাকী যিখিনি ল'ৰা আছে, অহা কাইলৈ বা পৰহিলৈ ভিতৰত যিখিনি ইণ্টাৰভিউ হৈ থাকিব, সেই ল'ৰাখিনিৰ লগতো কিছুমান লগত মই কথা পাতিম, বা সিহঁতেও কিছুমান ইণ্টাৰভিউ ল'ব চাম। আৰু দেখা পোৱা গৈছে কিছুমান ল'ৰাই ড্ৰাইভিঙত মানে পাছ কৰি অহাৰ পাছতে সিহঁতে কি কৰিছে, একদম মানে বহুত আনন্দ হেৰি কৰিছে, যেন একেবাৰে চাকৰিটো কনফাৰ্ম পাই গ'ল এনেকুৱা দেখা পোৱা গৈছে। সিহঁতে একচুৱেলি সেইটো নহয়। ইয়াৰ পাছত ড্ৰাইভিং টেষ্ট হোৱাৰ পাছত ৰিটেনৰ কাৰণে পঢ়িব লাগিব, আৰু আজিকালি চাওক ৰিটেনৰ ইমান টান হৈ গৈ আছে। নপঢ়িলে মানে পাছত এতিয়া যিটো হাঁহি মাৰিছে, পাছত সেই হাঁহিটো আপোনাৰ মুখৰ পৰা আঁতৰি যাব। গতিকে আপোনালোকে ঘৰত আহি পঢ়ক। এতিয়া
যে ড্ৰাইভিং টেষ্টটো ধুনীয়াকৈ পাছ কৰি আহিছোঁ বা মই ভাল নাম্বাৰ এটা পাম এনেকৈ বুলি মনতে যদি আপুনি সান্তনা দি পিনি বহি থাকে তেনেহ'লে পাছত সেইটো এই গল্ডেন চান্সটো হেৰুৱাবলৈ আপুনি মানে হেৰাই যাব আপোনাৰ ওচৰৰ পৰা বুজিলে। গতিকে সময় আছে, যিখিনি লোৱা প্ৰথমতে ড্ৰাইভিং টেষ্ট দিলে সেইখিনি এতিয়া পঢ়াত লাগি যাওক। কেতিয়াকৈ হয় হ'ব, এনেওতো এদিন নহয় এদিন হ'ব ন ৰিটেন এক্সামটো। চবেই এতিয়া সুধি আছে কেতিয়াকৈ হ'ব আৰু কেতিয়াকৈ হ'লে হ'ব, এইটো আমাৰ কথা নাই নহয় কেতিয়াকৈ হ'ব, এমাহ দুমাহ পাছলৈতো হ'বই এনেও। আৰু ইয়াতো বেলেগ ল'ৰা আৰু প্লাছ নহয়, গতিকে যিখিনি ল'ৰাই ড্ৰাইভিং পাছ কৰিছে সেইখিনি ল'ৰাটো পাব দিবলৈ। আৰু আমি দেখা পোৱা গৈছে এদিনত 4 ভাগৰ 3 ভাগ ল'ৰাই প্ৰায় ফেইল কৰিছে ড্ৰাইভিং টেষ্টত। ড্ৰাইভিং টেষ্টতো ফেইল কৰিছে লগতে মানে ভাইভাটো ফেইল হৈছে, মানে ফেইল হোৱা ল'ৰা এদিনত 4 ভাগৰ 3 ভাগ ল'ৰাই ফেইল হৈছে, এভাগে পাছ কৰিছে। তেনে ক্ষেত্ৰত চাব গ'লে যিমানখিনি ল'ৰাই ড্ৰাইভিং টেষ্টত পাছ কৰিছে গোটেইখিনি ল'ৰাই ৰিটেন পৰীক্ষা দিবলৈ পাব হ'ল। আৰু ইয়াৰ পাছত মই ভিডিঅ' প্ৰস্তুত কৰিম বুলি কৈছিলোঁ যে আমাৰ যিটো চিলেবাছ হ'ব বা আমাৰ এক্সাম পেটাৰ্ণৰ ওপৰত মানে ভিডিঅ' লাগে বুলি ল'ৰাখিনিয়ে কমেণ্ট কৰি আছে, সেইটো মই ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ। সোনকালে 2 এদিনৰ ভিডিঅ'তে মই আপোনালোকৰ আগত দেখাই দিম। তো ঠিক আছে, আজি ভিডিঅ'টো ইমানে আছিলে। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, আৰু নতুনকৈ যদি চেনেলত ভিজিট কৰিছে তেনে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।